হাই বন্ধু বান্ধৱীসকল, জলফাইৰ আচাৰ কোনে কোনে বনালে? আজি মই বনালোঁ। এয়া মই জিৰা, গোটা ধনিয়া আৰু চাউকুটি আৰু মই 5 ফোৰণ লৈ লৈছোঁ। প্ৰায় ডাঙৰ চামুচেৰে এচামুচ হ'লেই হ'ব। আৰু এইফালে মই লৈ লৈছোঁ কালজিৰা। কালজিৰা দিয়ে বুলি মই নাজানো, কিন্তু হাজবেণ্ডে ক'লে দিব লাগে সেয়ে দিলোঁ। আনফালে মই ভিনেগাৰ আৰু মিঠাতেল 1 লিটাৰ লৈ লৈছোঁ। সেয়া জলফাই 2 কেজিমান হ'ব। এইখিনি মই পানী আৰু নিমখত প্ৰায় 3 দিন তিয়াই লৈছিলোঁ। পাছত ৰ'দত উলিয়াই দিছিলোঁ কাটি হালধি আনি। ইফালে জলকীয়া আৰু গোটা মছলাখিনি মই ৰ'ষ্ট কৰি ল'লোঁ আৰু খুন্দনাত খুন্দি ল'লোঁ। আৰু এইখিনি মিঠাতেলখিনি ভালদৰে উতলিব দি ঠাণ্ডা হ'বলৈ দিলোঁ। সেয়া মই জলফাইখিনিত দি দিলোঁ শুকান জলকীয়াৰ গুড়িখিনি। সেইবোৰ মই খুন্দনাত খুন্দিছোঁ, মিক্সাৰত খুন্দিলে বেছিকৈ গুড়ি হৈ যায় বাবে মই এনেদৰে খুন্দনাত খুন্দি গুড়গুড়ীয়া টাইপ কৰি লৈছোঁ। আপোনালোকে কি মছলা দিয়েনো জলফাইৰ আচাৰ বনালে? মই এইখিনিয়ে দিওঁ আৰু খাবলৈ বহুত ভাল হয়। এয়া মই এইখিনি দি দিলোঁ। এইবাৰ ইয়াতে দি দিম মই নিমখ। যিহেতু নিমখ দিয়া হৈছিলে সেইকাৰণে এনেই অকণমান দি দিম। নিমখৰ পানীতে তিয়াই ৰখা হয়। আৰু ভিনেগাৰটো দিবই, কাৰণ আমিতো সদায় ৰ'দত দিব নোৱাৰোঁ আচাৰ। আৰু তেলখিনি এইখিনি মই ঠাণ্ডা হ'বলৈ দিছিলোঁ, সেইখিনি ইয়াতে ঢালি দিলোঁ। ভিনেগাৰ দিলে মানে ডেইলি ৰ'দত নিদিলেও হয়, সেইকাৰণে ভিনেগাৰ দিব লাগে। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি মই আজি দিনটো ৰ'দত দিম। তাৰপাছত ধুনীয়াকৈ কণ্টেইনাৰত ভৰাই থৈ দিম। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। আজিলৈ আহিছোঁ, বাই।